হাই এভৰিৱান, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ এই পাৰ্টটো আমি পঢ়িম। আৰু মানে কি হ'ল, আমি RRB PO আৰু ক্লাৰ্কৰ বাবে মেইনছৰ বাবে আমি কুৱেশ্যন দি আছোঁ বা থিয়ৰী পাৰ্টখিনি পঢ়াই আছোঁ কম্পিউটাৰৰ। ঠিক আছে, কম্পিউটাৰ আমি চবেই জানো 40 কুৱেশ্যন আহে RRB PO এণ্ড ক্লাৰ্ক মেইনছত। আৰু আমি যদি ইম্পৰ্টেণ্টখিনি ভালকৈ চাই যাওঁ, আমি 40ৰ ভিতৰত 30+ আমি কৰি আহিব পাৰিম ধুনীয়াকৈ। ঠিক আছে, তো আমি কি কৰিছোঁ, আমি চবতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুখিনি আগত পঢ়িছোঁ। যেনেকৈ চবতকৈ বেছি ইম্পৰ্টেণ্ট হৈ পৰে মেমৰি, সেইটো পঢ়িলোঁ। তাৰপিছত আমি MS অফিচ পঢ়িলোঁ। ঠিক আছে, তাৰপিছত আমি আৰু কি পঢ়িছিলোঁ, ছিকিউৰিটি পঢ়িছিলোঁ। তেনেকৈ আমি ইম্পৰ্টেণ্টৰ পৰা লাষ্টলৈকে পঢ়ি আছোঁ। তো এতিয়া আমি কি কৰিম, আজি আমি পঢ়িছোঁ ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ। ইয়াৰ আগত আমি বহুতকেইটা ভিডিঅ' দিয়া আছে, তাৰ উপৰি মই MCQ কৰোৱা আছে, যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়। তো সেই গোটেইখিনি বস্তু ডেছক্ৰিপশ্যনত প্লে'লিষ্ট থাকিব, তো সকলোৱে তাত গৈ চাই ল'ব পাৰে। আজি ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ পঢ়িম, আৰু এই গোটেই যোনখিনি ভিডিঅ'ৰ নোটছ, এই যিখিনি মই পঢ়াম, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। এগালমান নোটছ মই দিয়া নাই, পৰীক্ষাত যিখিনি আহে সেইখিনিয়ে দিছোঁ মই, সেইটো কাৰণে। তো এই PDF-টো আপোনালোকে ক'ত পাব, ভিডিঅ'ৰ শেষত মই জনাই আছোঁ। তো পোনপ্ৰথমে কি আহিব পাৰে ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ, হিষ্ট্ৰী অফ কম্পিউটাৰৰ বিষয়ে আহিব পাৰে। ঠিক আছে, তো ফাৰ্ষ্ট কম্পিউটাৰ ইনভেনশ্যন চাইনাত হৈছিলে। ফাৰ্ষ্ট মেকানিকেল কেলকুলেটিং ডিভাইচ, কম্পিউটাৰ নাছিলে, মেকানিকেল কেলকুলেটিং ডিভাইচ, কিন্তু এনেও ফাৰ্ষ্ট কম্পিউটাৰ বুলি ক'লে আমি সেইটোৱে কওঁ, এবাকাছ। ঠিক আছে, 1602 হৈছিলে। ইট ৱাজ ইউজড ফৰ এডিশ্যন এণ্ড ছাবষ্ট্ৰেকশ্যন অপাৰেশ্যন। এইখিনি নালাগে, এইখিনি দৰকাৰ নাই। তো ফাৰ্ষ্ট কম্পিউটাৰ বুলি ক'লে এবাকাছ। তাৰপিছত ফাৰ্ষ্ট জেনেৰেল পাৰ্পছ কম্পিউটাৰ বুলি যদি আহে এক্সামত, জেনেৰেল পাৰ্পছ কম্পিউটাৰ ফাৰ্ষ্ট, সেইটোৰ নাম আছিলে এনালাইটিকেল ইঞ্জিন। কোনে আৱিষ্কাৰ কৰিছিলে, চাৰ্লছ বেবেজে। ঠিক আছে, ফাৰ্ষ্ট ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰ, এইটো যদি আহে ফাৰ্ষ্ট ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰ, কি হ'ব, ENIAC। নামটো মনত ৰাখিবা, ENIAC। তো প্ৰত্যেকটোৰে কাৰণে বেলেগ বেলেগ। জেনেৰেল পাৰ্পছ কম্পিউটাৰ হ'লে এইটো হ'ব। তাৰপিছত ডিজিটেল কম্পিউটাৰ, ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰ ফাৰ্ষ্ট ENIAC হ'ব। কোনে আৱিষ্কাৰ কৰিছিলে, আমেৰিকাত, সেইটো মনত ৰাখিবা। তো ছেকেণ্ড আৰু এটা কথা, দ্য ফাৰ্ষ্ট কম্পিউটাৰ হুইচ প্ৰভাইডেড ষ্ট'ৰেজ কেপাচিটি, ফাৰ্ষ্ট কম্পিউটাৰ য'ত ষ্ট'ৰেজ কেপাচিটি আছিলে, সেইটো কি আছিলে, EDSAC, EDSAC। আমেৰিকাত আৱিষ্কাৰ কৰিছিলে মৰিছ উইলক্স। এইবিলাক বস্তু আহে এক্সামত, সেইটো কাৰণে এগালমান নোটছ আছিলে, মই তাৰ পৰা যিখিনি আহে সেইখিনিয়ে লৈছোঁ। ইয়াৰ উপৰি এনেকুৱা আহিব, ফাৰ্ষ্ট কম্পিউটাৰ প্ৰগ্ৰেম ৱাজ ৰান অন দিছ মেচিন, ফাৰ্ষ্ট কম্পিউটাৰ প্ৰগ্ৰেম ৱাজ ৰান অন মেচিন EDSAC আছিলে। ঠিক আছে, তাৰপিছত ফাৰ্ষ্ট জেনেৰেল পাৰ্পছ ইলেক্ট্ৰনিক কম্পিউটাৰ উইথ লাৰ্জ এমাউণ্ট অফ ইনপুট এণ্ড আউটপুট, তেতিয়া 1951 আহিছিলে ইউনিভেক। ঠিক আছে, তো এইটো বুলি সুধিলে আমি এইটো লিখিম। তাৰপিছত জেনেৰেশ্যন অফ কম্পিউটাৰ, ইয়াৰ পৰা বহুত কুৱেশ্যন আহে MCQ, আৰু এই নোটছখিনিত এইখিনি পাৰ্ট ভালকৈ চাব লাগিব। ঠিক আছে, এইখিনি ভালকৈ চাব লাগিব। তো কম্পিউটাৰৰ 5টা জেনেৰেশ্যনৰ বিষয়ে এক্সামত আহে। ফাৰ্ষ্ট জেনেৰেশ্যন ভেকুৱাম টিউবছ, ফাৰ্ষ্ট জেনেৰেশ্যনত কি ইউজ কৰা হৈছিলে, ছুইচিং হিচাপে ভেকুৱাম টিউব, আৰু ষ্ট'ৰেজ ডিভাইচ হিচাপে কি ইউজ কৰা হৈছিলে, মেগনেটিক ড্ৰাম। ঠিক আছে, প্ৰত্যেকটো বস্তুৱে মনত ৰাখিব লাগিব। ছুইচিং ডিভাইচ হিচাপে ভেকুৱাম টিউব, ষ্ট'ৰেজ ডিভাইচ হিচাপে মেগনেটিক ড্ৰাম। অপাৰেটিং ছিষ্টেম কি আছিলে, বেটছ অপাৰেটিং ছিষ্টেম। তাৰপিছত কেৰেক্টাৰিষ্টিক কি আছিলে, এইবিলাক ইমান দৰকাৰ নাই, এক্সাম্পল কেইটা মনত ৰাখিবা খালি। ফাৰ্ষ্ট জেনেৰেশ্যনৰ এক্সাম্পল ENIAC, ইউনিভেক আৰু Mark I, এই তিনিটা মনত ৰাখিবা। আৰু চনটোও মনত ৰাখিব লাগিব, 1940 পৰা 56লৈকে আছিলে। তাৰপিছত 56 পৰা 63লৈকে ছেকেণ্ড জেনেৰেশ্যন আহিলে। তাত ছুইচিং ডিভাইচ হিচাপে কি ইউজ কৰা হ'ল, ট্ৰেনজিষ্টাৰ্ছ। ঠিক আছে, আৰু ষ্ট'ৰেজ হিচাপে মেগনেটিক ক'ৰ টেকন'লজি। অপাৰেটিং ছিষ্টেম কি আছিলে, এইখিনি মনত ৰাখিবা, এইটো পাৰ্ট মনত নাৰাখিলেও হ'ল। এপ্লিকেশ্যন মানে এক্সাম্পল কেইটা চাই লওঁ, PDP-8, IBM 1401, এইকেইটা ছেকেণ্ড জেনেৰেশ্যন। তাৰপিছত আহিল থাৰ্ড জেনেৰেশ্যন, যোনটো 1964 পৰা 71লৈকে আছিলে, আৰু তাত ছুইচিং ডিভাইচ হিচাপে ইউজ কৰা হৈছিলে IC-বিলাক। IC মানে ইণ্টিগ্ৰেটেড চাৰ্কিটছ। ঠিক আছে, এইবিলাক আমি ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং যেতিয়া পঢ়িছিলোঁ, তাত আমি এই বস্তুবিলাকে পঢ়িছিলোঁ, এই গোটেইবিলাক। ইয়াত মেগনেটিক ক'ৰ এজ প্ৰাইমেৰী ষ্ট'ৰেজ মিডিয়াম ইউজ কৰা হৈছিলে, আৰু এক্সাম্পল NCR 395, B6500। ঠিক আছে, তাৰপিছত আহিল ফ'ৰ্থ জেনেৰেশ্যন অফ কম্পিউটাৰ, যোনটো 1971 পৰা প্ৰেজেণ্ট এতিয়া চলি আছে, যোনটো লাৰ্জ স্কেল ইণ্টিগ্ৰেটেড চাৰ্কিট ইউজ কৰা হয়, LSI। ঠিক আছে, আৰু ইয়াতে ষ্ট'ৰেজ ডিভাইচ হিচাপে ছেমি কণ্ডাক্টৰ মেমৰি ইউজ কৰা হয়, আৰু
এতিয়া যোনবিলাক চলি আছে ইণ্টেলৰ বা বাকী কম্পিউটাৰবিলাক সেইবিলাক 4th জেনেৰেশ্যন কম্পিউটাৰ তো আৰু এটা আছে 5th জেনেৰেশ্যন ভৱিষ্যতলৈ আহিব যোনটো প্ৰেজেণ্ট এণ্ড বেয়ণ্ড ভৱিষ্যতে যোনটো আহিব তাত ইউজ হ'ব ছুপাৰ লাৰ্জ স্কেল ইণ্টিগ্ৰেটেড চিপছ আহিব ঠিক আছে আৰু ষ্ট'ৰেজ ডিভাইচ হিচাপে অপটিকেল ডিস্ক ইউজ কৰা হ'ব যোনবিলাক ৰবটিক্সত ইউজ কৰা হ'ব ৰবটিক্স আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰবটিক সেইবিলাক তো এইটো 5th জেনেৰেশ্যন কম্পিউটাৰ ঠিক আছে তাৰপিছত আমি কিছুমান ইম্পৰ্টেণ্ট পইণ্ট যিবিলাক এক্সামত আহে সেইখিনি চাই লওঁ তো ৱৰ্ল্ডৰ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ইণ্ট্ৰডিউচড বাই আৰ্ক্ৰে তো ফাদাৰ অফ ছুপাৰ কম্পিউটিং বুলি কাক কোৱা হয় সেইটো এক্সামত আহে ফাদাৰ অফ ছুপাৰ কম্পিউটাৰ মানে বহুত হাই স্পীড কম্পিউটাৰ ফাদাৰ অফ ছুপাৰ কম্পিউটাৰ কোৱা হয় আৰ্ক্ৰে আৰু তেওঁৱে আৱিষ্কাৰ কৰিছিলে ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ক্ৰে 1 ঠিক আছে ভাৰতৰ প্ৰথম ছুপাৰ কম্পিউটাৰ কি আছিলে পৰম মনত ৰাখিবা ইট ৱাজ দ্য ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ডেভেলপ বাই বিজয় ভাটকাৰে বনাইছিলে 1991ত পৰম ছিৰিজৰ লেটেষ্ট এইটো বহুত আগৰে হ'ব পাৰে কাৰণ 2020 চনত তাৰপিছত হয়তো আৰু ওলাব পাৰে দ্য ফাৰ্ষ্ট মাল্টি পেটাফ্লপ ছুপাৰ কম্পিউটাৰ ৱাজ আনভেইলড এট পুনে প্ৰটিউছ ফাৰ্ষ্ট মাল্টি পেটাফ্লপ ছুপাৰ কম্পিউটাৰ আহিলে ঠিক আছে এইবিলাক নাচালে হ'ল তাৰপিছত আমি কম্পিউটাৰৰ যদি ফাদাৰ হিচাপে জানো চাৰ্লছ বেবেজ কিন্তু মডাৰ্ণ কম্পিউটাৰবিলাকৰ যদি ফাদাৰে সোধে এলান টুৰিং তেওঁ কোৱা হয় ঠিক আছে এলেন টুৰিং মডাৰ্ণ কম্পিউটাৰ জনক সিদ্ধাৰ্থ ৱাজ দ্য ফাৰ্ষ্ট কম্পিউটাৰ ডেভেলপ ইন ইণ্ডিয়া চাওঁ ইণ্ডিয়াৰ যদি ফাৰ্ষ্ট কম্পিউটাৰ সোধে সেইটো হ'ল সিদ্ধাৰ্থ আৰু ইণ্ডিয়াৰ যদি ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ সোধে সেইটো কি অলপ আগত মই কৈ আহিছিলোঁ সেইটো কি পৰম ৱৰ্ল্ডৰ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ক্ৰে 1 ঠিক আছে তো তেনেকৈ আমি বস্তুবিলাক মনত ৰাখিব লাগিব ট্ৰেনজিষ্টাৰ্ছ কোনে ইনভেণ্ট কৰিছিলে বেল লেবৰেটৰীত বাকী এইটো নালাগে তো ফাৰ্ষ্ট ইলেক্ট্ৰনিক কম্পিউটাৰ অলপ আগত কৈ আহিলোঁ এনিয়াকৰ ফুল ফৰ্মটো এক্সামত আহে ইলেক্ট্ৰনিক নিউমাৰিকেল ইণ্টিগ্ৰেটেড এণ্ড কম্পিউটাৰ ফুল ফৰ্মটো মনত ৰাখি থ'বা ঠিক আছে তো এইখিনিয়ে আছিলে এতিয়া কৈ থওঁ তোমালোকে যদি এই কোৰ্চটো ল'ব বিচাৰা তেনেহ'লে মেথছ এণ্ড ফিজিক্স হাব এপত যাবা 4.8 ষ্টাৰ যোনটো ৰেটিং আছে গুগল প্লে ষ্ট'ৰত সেইটো ডাউনলোড কৰি এনেকৈ এটা ইণ্টাৰফেচ আহিব তাৰপিছত বেংকিং এণ্ড SSCত ক্লিক কৰিবা ঠিক আছে বা কোনোবাই যদি ৱেবছাইটৰ জৰিয়তেও যাব বিচাৰা ৱেবছাইটৰ জৰিয়তেও যাব পাৰে এইটো আমাৰ ৱেবছাইট হয় www.mathsandphysicshub.info তাৰ পৰা লগ ইন কৰি ডাউনলোড কৰিব পাৰা তাৰপিছত কি হ'ব কম্পিউটাৰ এৱাৰনেছৰ এটা কোৰ্চ পাবা বেংকিঙৰ ফ'ল্ডাৰটোত গ'লে যোনটো জাষ্ট ₹299ত দিয়া হৈছে আৰু তাতে চেপ্টাৰ ৱাইজ মক টেষ্ট পাবা যোনটো প্ৰায় 500 MCQ আছে 500 প্লাছ মক টেষ্ট হিচাপে আছে নিজক পৰীক্ষাও কৰিব পাৰা তাৰ উপৰি PDFও পাবা ঠিক আছে তো এইখিনি এই 500টা MCQ কৰিলে প্ৰত্যেক চেপ্টাৰৰ এনাফ ফৰ এনি এক্সাম ঠিক আছে বেংকিঙৰ কাৰণেতো এনাফ ছেকেণ্ড কথা আজি যিখিনি পঢ়াম বা আগতে যিখিনি পঢ়াইছোঁ সেই PDF নোটছবিলাকো ইয়াতে এটা ফ'ল্ডাৰ আছে তলত সেই ফ'ল্ডাৰটোত গ'লে PDF নোটছবিলাকো পাই যাবা আৰু ভিডিঅ'বিলাকো পাই যাবা চব তো এইটো জল্দি বাই কৰি লোৱা বেলেগ একো নপঢ়িলেও হ'ল কম্পিউটাৰৰ বাবে